নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাৰ। আজি পুনৰ আপোনালোকৰ বাবে আপোনালোকৰ 1377টা গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি আহি গৈছে। ইয়াত আপোনালোকে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৰে বাবে চাকৰি পাব। কেনেদৰে আবেদন কৰিব লাগিব, লগতে চাকৰিখিনি কি আহিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি আমি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি আছে নবোদয় বিদ্যালয় ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 1377টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। ইয়াত ভেকেঞ্চিখিনি কথা কৈছোঁ, নন টিচিং ভেকেঞ্চি আছে, ষ্টাফ নাৰ্ছৰ আছে, অফিচাৰো আছে, এছিষ্টেণ্ট ষ্টেন'গ্ৰাফাৰ আছে, কম্পিউটাৰ অপাৰেটৰ, MTS আছে মানে মাল্টিটাস্কিং ষ্টাফ, যেনেকৈ চকীদাৰ পিয়নৰ ভেকেঞ্চিও আছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 30/4/2024 মানে এপ্ৰিল মাহৰ 30 তাৰিখলৈকে। আৰু আপোনালোকৰ হাতত এমাহ সময় আছে, তেতিয়ালৈকে আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰথম যিটো ভেকেঞ্চি হৈছে ফিমেল ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি। ইয়াৰ কাৰণে 121টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে BSc অনাৰ্ছ হ'ব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিটৰ ক্ষেত্ৰত 35 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে 5টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে BA BSc BCom পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট দিয়া আছে 23ৰ পৰা 33 বছৰ। অডিট এছিষ্টেণ্টৰ কাৰণে 12টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BCom পাছ। এজ লিমিট দিয়া আছে 18ৰ পৰা 30 বছৰ। জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰৰ কাৰণে আছে 4টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী। আৰু এজ লিমিট দিছে 32 বছৰলৈকে। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। লিগেল এছিষ্টেণ্টৰ কাৰণে 1টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী ইন ল' হ'ব লাগিব। এজ লিমিট দি আছে 23ৰ পৰা 35 বছৰ। ষ্টেন'গ্ৰাফাৰৰ কাৰণে 23টা ভেকেঞ্চি আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 12 পাছ। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত ধুনীয়াকৈ লিখা আছে কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 2টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BSc। যদি আপোনালোকে BSc পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। আৰু এজ লিমিটৰ ক্ষেত্ৰত 18ৰ পৰা 30 বছৰ। আৰু এটা আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰ ভেকেঞ্চি আছে, তাৰ কাৰণে আছে 78টা ভেকেঞ্চি। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী, তাকে হোটেল মেনেজমেণ্টত হ'ব লাগিব। আৰু 35 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্টৰ কাৰণে 381টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ। এজ লিমিট আছে 18ৰ পৰা 27 বছৰ। ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰৰ কাৰণে 128টা ভেকেঞ্চি। এডুকেশ্যন কোৱালিফিকেশ্যন আছে 10 পাছ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট 18ৰ পৰা 40 বছৰ। লেব এটেণ্ডেণ্টৰ কাৰণে 161টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন যিসকল কেণ্ডিডেট 10 পাছ কৰি থৈছে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট 18ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপৰা মেছ হেল্পাৰৰ কাৰণে 442টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 10 পাছ। এজ লিমিট 18ৰ পৰা 30 বছৰ। আৰু যিটো মাল্টিটাস্কিং ষ্টাফ আছে তাৰ কাৰণে 19টা ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 10 পাছ। আৰু 18ৰ পৰা 30 বছৰলৈ আবেদনসমূহ কৰি ল'ব পাৰিব। এজ ৰিলেক্সেশ্যনসমূহ কোনটো আপোনালোকে প্লাছ কৰি ল'ব, যিসমূহ কেটেগৰীত যদি পৰে। SC SC হ'লে 5 বছৰকৈ পাব। আৰু OBC NC হ'লে 3 বছৰকৈ। PWD হ'লে 10 বছৰকৈ। PWD OBC 13 বছৰকৈ। PWD SC SC কাৰণে 15 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে আবেদন কৰিবলৈ যিটো নবোদয় বিদ্যালয় বুলি গুগল বা ক্ৰমত চাৰ্চ কৰিব, যেতিয়া নবোদয় বিদ্যালয় চাৰ্চ কৰিব তাত আপোনালোকে লিংক পাই যাব। সেই লিংকত আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আবেদন কৰিবলৈ লিংক লাগে আমাক কমেণ্ট কৰিব, আমি কমেণ্টত আপোনালোকক লিংক দি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজো দিব লাগিব। ষ্টাফ নাৰ্ছৰ কাৰণে EWS কাৰণে 1500 টকাকৈ, SC PWD কাৰণে 500 টকাকৈ, আৰু আদাৰ পজিশ্যনৰ UR OBC EWS কাৰণে 1000 টকাকৈ, SC PWD কাৰণে 500 টকাকৈ। আৰু আবেদনৰ লাষ্ট ডেট 30/4/2024। নবোদয় বিদ্যালয় বুলি গুগল বা ক্ৰমত লিখি আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আজিলৈ লগ পাম।